বৰপেটাৰ এগৰাকী যুৱ চিত্ৰশিল্পী নিৰ্জুৰাজ দাসৰ এক বিশেষ ছবিয়ে সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক একেলগে লৈ অঁকা এই ছবিখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যম যোগে প্ৰশংসা কৰিছে। ইয়াক লৈ যথেষ্ট উৎসাহিত হৈ আছে প্ৰতিভাশালী শিল্পীগৰাকী। প্ৰথমতে সমূহ অসমবাসীক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সাধাৰণতে যিখন ফটো প্ৰথমতে চৰ্চাত লাভ কৰিছে, হয়তো আচৰিত হৈছোঁ যে এনেকুৱা মানে পৰিস্থিতি আহিব বুলি ভবা নাছিলোঁ। আৰু যিহেতু এই ছবিখন মই ডিজিটেল মাধ্যমত কৰিছিলোঁ, আচলতে মনৰ স্পৃহাটোহে মই দূৰ কৰিছিলোঁ, যিটো মই কাম কৰি থাকোঁ। যিহেতু বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ তেওঁলোকৰ আদৰ্শৰে আমি কামবোৰ কৰি আছোঁ, তেওঁলোকৰ কিতাপ পঢ়িছোঁ, তেওঁলোকৰ কবিতা গান মাধ্যমেৰে যিবোৰ কাম কৰি আছোঁ, আৰু তেওঁলোকৰ কামবোৰক যাতে নতুন প্ৰজন্মক আমি কেনেকৈ চিনাকি কৰি দিব পাৰোঁ, সেই উদ্দেশ্যে মই এই ছবিখন আঁকিছিলোঁ। লগতে এই ছবিখন আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও তেওঁৰ ফেচবুক পোষ্টত ধুনীয়াকৈ মানে মোক ধন্যবাদ জ্ঞাপন কৰিছে ছবিখনৰ বাবে। আৰু ময়ো নিশ্চয় আনন্দিত হৈছোঁ, তেওঁলোকে ইমান মৰম দিছে মোক। আৰু অসমবাসী যিটো মোক মানে ছবিখনৰ বাবে মৰম দিছে, সেইটোৰ বাবে মই মানে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰপেটাৰ দক্ষিণ হাতী নিবাসী নিৰ্জুৰাজ দাসে ৪ৰ্থ শ্ৰেণীত অধ্যয়ন কৰি থকাৰ পৰা ছবি আঁকিবলৈ আৰম্ভ কৰিছিল। মোমায়েক শিল্পী সত্যবান দাসৰ পৰাও তেওঁ ছবি অঁকাৰ শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পাছত সাধাৰণ বিভিন্ন ছবিৰ লগতে নিজৰ উদ্ভাৱনী চিন্তাৰেও ছবি অঁকাত নিৰ্জুৰাজে নিজকে আত্মনিয়োগ কৰে। ছবি অংকন এক নিচা হিচাপে তেওঁ গ্ৰহণ কৰি আহিছে। তেওঁৰ হাতৰ পৰশত জীৱন্ত হৈ উঠে এখনৰ পাছত আন এখন ছবি। উদ্ভাৱনী কাৰ্য হিচাপে শিল্পীগৰাকীয়ে জুইৰে চিত্ৰ অংকন কৰাটো অন্যতম। তদুপৰি তেওঁ সাঁচিপাতৰ আৰ্হিত ২৪ ঘণ্টাত গুৰুজনাৰ ৰচিত ৰাম বিজয় ভাওনাৰ সম্পূৰ্ণ দৃশ্যপটটো ইতিমধ্যে অংকন কৰিছে। এনে শিল্প সৃষ্টিৰ জৰিয়তে তেওঁৰ নাম শিল্পীৰ ক্ষেত্ৰখনত কেইবাটাও অভিলেখৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। ছবি অঁকাৰ উপৰিও নিৰ্জুৰাজে নাটক, চলচ্চিত্ৰৰ কলা নিৰ্দেশনা, ৰূপসজ্জা আদিৰ লগতো জড়িত। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰশংসা কৰা ছবিখনৰ সৃষ্টি সন্দৰ্ভত যুৱ শিল্পীগৰাকীয়ে কয় যে ৰূপকোঁৱৰ আৰু কলাগুৰু আমাৰ শিৰে শিৰে প্ৰবাহিত হৈ আছে। সেয়েহে নতুন প্ৰজন্মক পৰিচয় কৰাই দিয়াৰ এক প্ৰচেষ্টা হিচাপে দুয়োগৰাকী পাতস্মৰণীয় সত্তাক একেলগে আঁকিবলৈ তেওঁ চেষ্টা কৰিছিল। সাধাৰণতে মই সকলো মাধ্যমত মই আজিলৈকে কাম কৰিছোঁ, ডিজিটেল মাধ্যমে হওক, অইল পেইণ্টিং, এক্ৰিলিক, পেঞ্চিল শ্বেডিং, মানে বিভিন্ন ধৰণৰ যিখিনি আমাৰ আৰ্টৰ কলা আছে সেইখিনি মইতো কৰোঁৱে, সাধাৰণতে সেইখিনি আমাৰ বেছিক বস্তু। কিন্তু তাৰ উপৰিও যে নিজস্ব কিছুমান মানে কলা থাকে, যেনেকৈ মই জুইৰে আঁকিবলৈ চেষ্টা কৰিছিলোঁ, ফায়াৰ পেইণ্টিং,
লগতে জলকীয়াৰ গুৰি আঁকিছিলোঁ, লগতে বিভিন্ন মাধ্যমেৰে মুখেৰেও আঁকিছিলোঁ এই লকডাউনৰ সময়ত, আৰু সেইখিনিও মানুহে ভাল পাইছিলে। আৰু সেই মাধ্যমৰ জৰিয়তে মই 2020 চনত লকডাউনৰ সময়ত মই আছাম বুক অফ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলোঁ, লগতে বেংগল বুক অফ ৰেকৰ্ড কৰিছিলোঁ। লগতে মই আন এটা মাধ্যমত, যিহেতু আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি ৰামবিজয় ভাওনাখনৰ যিটো সাঁচিপাত আৰ্হিত মই আঁকি ৱৰ্ল্ড বুক অফ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলোঁ। সেইটো মোৰ বাবে বৰ মানে ভাগ্যৰ কথা, যিহেতু আমাৰ গুৰুজনাক আমি বিশ্ব দৰবাৰত মই নিজৰ মাধ্যমেৰে মই উপস্থাপন কৰিব পাৰিছোঁ। অৰূপজ্যোতি মহন্তৰ ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।